আজি অম্বুবাচীৰ প্ৰবৃত্তি নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে ভক্তৰ বাবে বন্ধ হৈ পৰিব মা কামাখ্যাৰ দুৱাৰ। 25 জুনৰ নিশা 12:02:13 হ'ব অম্বুবাচীৰ নিবৃত্তি। 26 জুনত অম্বুবাচীৰ নিবৃত্তিৰ পিছতেই পুনৰ ভক্তৰ বাবে খুলি দিয়া হ'ব মূল মন্দিৰৰ দুৱাৰ। মা কামাখ্যা দৰ্শন কৰিবলৈ এতিয়া বিভিন্ন প্ৰান্তৰ ভক্ত সাধু সন্যাসীৰে ভৰি পৰিছে নীলাচলৰ বুকু। অম্বুবাচী মেলাক লৈ উখল মাখল হৈ উঠিছে শক্তিপীঠ কামাখ্যা ধামৰ চৌহদ। আজিৰে পৰা নীলাচল পাহাৰৰ ওপৰলৈ যাব নোৱাৰিব সাধাৰণ যান বাহন বন্ধ কৰা হৈছে, যিহেতু আজিৰে পৰা প্ৰবৃত্তি আৰু প্ৰশাসনে ব্যৱস্থা কৰিছে ফেৰীকাৰৰ জৰিয়তে মন্দিৰলৈ যাব পাৰিব সংবাদ মাধ্যম আৰু প্ৰশাসনৰ লোকসকল। সোণাৰাম হাইস্কুল খেলপথাৰৰ পৰা কৰা হৈছে ফেৰীকাৰৰ ব্যৱস্থা। আৰু আমি দেখুৱাই গৈছোঁ আপোনালোকক পৰিৱেশ সেয়া আজি পুৱাৰ ভাগৰে পৰা, যিহেতু আজি নিশা অম্বুবাচীৰ প্ৰবৃত্তি। আজি অম্বুবাচীৰ প্ৰবৃত্তি নিশা 9:08:42 আৰু সেয়েহে এইখিনি সময়ছোৱা যিহেতু মাৰ দুৱাৰ খোলা আছে, ভক্তৰ যথেষ্ট সংখ্যক ভিৰ দেখা গৈছে। শাৰী পাতিছে, ক'বলৈ গ'লে পুৱতি নিশাৰে পৰাই বহুতে শাৰী পাতিছে আৰু মন্দিৰৰ মূল দুৱাৰ বন্ধ হোৱাৰ পূৰ্বে এবাৰ দৰ্শন কৰিবলৈ তেওঁলোকে শাৰী পাতি আছে আৰু মা কামাখ্যাৰ আশীষ ল'বলৈ এনেকৈ ভক্তৰ সমাগম দেখা গৈছে। আৰু এইকেইটা দিনত বিশেষকৈ অম্বুবাচী মহাযুগৰ সময়ছোৱাত প্ৰায় 8 পৰা 10 লাখ হয়তো ভক্তৰ আগমন ঘটিব। সাধু সন্যাসী বিভিন্ন ঠাইৰ পৰা আহিছে, কেৱল অসমৰে বিভিন্ন ঠাইৰ পৰা লোকৰ ভিৰ হৈছে তেনেকুৱা নহয়, ভক্তৰ ভিৰ হৈছে চুবুৰীয়া পশ্চিমবংগ, উৰিষ্যা, বিহাৰ, দিল্লী, উত্তৰ ভাৰতৰ বিভিন্ন ঠাইৰ পৰা ভক্তসকল আহিছে আৰু বিশেষকৈ সাধু সন্তসকল আহিছে, সন্যাসীসকল আহিছে। তেওঁলোকে টপ জপ কৰিব মহাযুগৰ এই সময়ছোৱাখিনিত। পোনপটীয়াকৈ আমি নীলাচলৰ এই গোটেই পৰিৱেশ আপোনালোকক দেখুৱাম, আমাৰ দৰ্শকক দেখুৱাম। সংযুক্ত হৈছে আমাৰ সাংবাদিক বিষ্ণু শইকীয়াৰ সৈতে। বিষ্ণু, আমি দেখিছোঁ যে আজি যিহেতু অম্বুবাচীৰ প্ৰবৃত্তি, আজি নিশাৰে পৰা অম্বুবাচী মহাযুগ আৰম্ভ হ'ব আৰু তাৰ ঠিক প্ৰাক মুহূৰ্তত দিনৰ ভাগত বা পুৱাৰ ভাগৰে পুৱতি নিশাৰে পৰা আচলতে ভিৰ কৰিছে ভক্তই। পূজা পাতলসমূহ বন্ধ থাকিব, কিন্তু ইয়াত উপস্থিত থাকে ইয়ালৈ অহা যিসকল ভক্ত আছে, যিসকল সাধু আছে, সন্যাসী আছে, সন্ত আছে, তেওঁলোকে এই সময়ছোৱাত বিশেষভাৱে তেওঁলোকে বিভিন্ন ধৰণৰ যোগ সাধনা কৰিব, তেওঁলোকে তন্ত্ৰ মন্ত্ৰ সাধনা কৰিব বা তেওঁলোকে পূজা অৰ্চনা কৰিব। কাৰণ এই সময়ছোৱাত যদি পূজা অৰ্চনা কৰা হয়, তন্ত্ৰ মন্ত্ৰ সাধনা কৰা হয়, তেনেহ'লে তেওঁলোকে ইচ্ছিত যি লক্ষ্য বা ফল, সেই ফল প্ৰাপ্তি হয় বুলি কোৱা হয় বা বিশ্বাস কৰা যায় বা তেওঁলোকে এটা শক্তি আহৰণ কৰে বুলি এটা ধাৰণা থাকে। গতিকে ইতিমধ্যে জোনা আখৰাকে ধৰি কেইবাটাও আখৰাৰ দক্ষিণ ভাৰত, উত্তৰ ভাৰতৰ পৰা সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত থকা যিসকল সাধু সন্ত আছিল, নাগা বাবা আছিল, সন্যাসী আছিলে, বিভিন্ন দেশৰ দুৰ্গম প্ৰান্তত থকা পাহাৰে পৰ্বতে যিসকলে তপস্যা কৰি আছিল, সেই সকলো আহি ইয়াত উপস্থিত হৈছে। সেই জোনা আখৰাৰ কেইবাটাও পন্থা ইতিমধ্যে ধৰ্মগুৰু আহি ইয়াত উপস্থিত হৈছেহি আৰু তেওঁলোকে এইকেইটা দিন থাকি ইয়াত বিভিন্ন ধৰণৰ তন্ত্ৰ মন্ত্ৰ সাধনা কৰিব, যোগ সাধনা কৰিব। গতিকে এই সময়ছোৱা যদি ক'বলৈ যায় গীতাশ্ৰী, যে এই সময়ছোৱা অত্যন্ত মহত্বপূৰ্ণ সময় আৰু এই সময়ছোৱাতে দেশৰ বিভিন্ন প্ৰান্তৰ সাধু সন্ত ইয়ালৈ আহে। গতিকে এওঁলোকে ইয়াত এনেধৰণে ইয়াত পূজা অৰ্চনা কৰে, বহুতেই কামাখ্যা মন্দিৰৰ সমীপত ৰৈ একান্তভাৱে যোগ সাধনা কৰে বা তন্ত্ৰ মন্ত্ৰ সাধনা কৰে। গতিকে এই যি পৰম্পৰা, সেই পৰম্পৰা ৰক্ষা কৰি এইবাৰ কিন্তু পূৰ্বতকৈ যথেষ্ট সংখ্যক লোকৰ আগমন ঘটিছে মা কামাখ্যা দেৱালয়লৈ। প্ৰায় যোৱাবাৰ 7,75,000ৰ অধিক লোকৰ সমাগম ঘটিছিল সাধু সন্ত ভক্তৰ সৈতে মিলি। এইবাৰ কিন্তু প্ৰায় 8 লাখৰ ওপৰৰ সাধু সন্ত ভক্তৰ ইয়াত আগমন ঘটিব বুলি ধাৰণা কৰা হৈছে বা এটা লক্ষ্য বান্ধি লোৱা হৈছে। গতিকে প্ৰশাসনৰ পৰা আৰম্ভ কৰি কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়েও যৎপৰোনাস্তি চেষ্টা চলাইছে আৰু মা কামাখ্যাত ভক্তৰ পদধূলাৰে ৰঞ্জিত হৈ পৰাৰ এই সময়ছোৱাত বতৰেও যেন খুব এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছে। কিয়নো মই এজন বাবা আছে, তেওঁৰ ওচৰলৈ আহিছোঁ প্ৰথমতে। নমস্তে, कहाँ से आए हैं बाबा? हम अयोध्या धाम से आए। अयोध्या धाम से जी। कितने दिन पहले आए हैं आप? हम 5 तारीख को आ गए थे। 5 तारीख को। जी। तो अभी तो आज रात से अम्बुबासी पहली बार आया हूँ मैं यहाँ। कैसा? मेरे को मालूम नहीं था कि यहाँ ये मेला लगता है। बहुत आनंद आ रहा है, ऐसा मैंने नजारा कहीं देखा ही नहीं। तो बहुत जगह हम भ्रमण करते, लेकिन ऐसा नजारा नहीं देखा। माता की बहुत बड़ी शक्ति है यहाँ, बहुत आनंद आ रहा है भगवान। आज रात से अम्बुबासी प्रवृत्ति शुरू होने वाला है, तो इस टाइम से महत्व क्या होता है? मेरे को यहाँ के बारे में मालूम ही नहीं, मेला हम पहली बार आ रहे हैं यहाँ। जी। आके अच्छा लगा ना? जी, बहुत अच्छा लग रहा है। आपका नाम? दयालदास जी महाराज है, अयोध्या धाम राम जन्मभूमि से। राम जन्मभूमि। जी। এগৰাকী ৰাম জন্মভূমিৰ পৰা আহিছে, প্ৰথমবাৰলৈ তেওঁ আহিছে আৰু তেওঁ যথেষ্ট আনন্দ অনুভৱ কৰিছে। তেওঁ আহিয়ে আপ্লুত হৈছে আৰু মা কামাখ্যাৰ যি শক্তি সেয়া অনুভৱ কৰিছে। কাৰণ এনেকুৱা ধৰণৰ বহু সাধু সন্ত আহিছে, কেইবাগৰাকীও আহিছে। আমি কালিও এজনৰ সৈতে কথা পাতিছিলোঁ,
आज रात से अम्बुबासी शुरू होगा, तो अभी इस समय से क्या करना पड़ेगा? पूजा पाठ कैसे? ये अम्बुबाची मेला महाअमृत पर्व है। ये अमृत पर्व में एक दीपक लें, पीला सरसों लें, लौंग लें, इलायची लें, कमल का फूल लें, माँ देवी से आराधना करें। हे कमलवासिनी, हे कामरू देवी, कामना को पूर्ण करने वाली महामाया, विश्व कल्याण में आपदा विपदा बहुत बन रही है। इस आपदा विपदा के लिए हम लोग दूर दूर से आ रहे हैं। अपने परिवार की भी रक्षा करने के लिए आया हूँ, अब भारतवर्ष की रक्षा करने के लिए आया हूँ। हे जगतजननी महामाया अम्बे, तो इस प्रकार की आराधना करके अपने तंत्र साधना में बैठ जाएं और अपने आसन लेके माँ कामरूप कामाख्या को प्रसन्न करने के लिए माँ जगतजननी से प्रार्थना करें। क्योंकि अम्बुबाची मेला में महादेवी प्रकट होती है। 10 विद्याओं में महादेवी साक्षात प्रकट होती है। ये कामरूप देवी ऐसी माया नगरी है कि माया दिखती नहीं है, ये दिख जाती है। क्योंकि यहाँ का वातावरण, यहाँ का कार्य सब बदल जाता है। भक्तों का भीड़, भक्तों का सैलाब बना रहता है, लेकिन शरीर में माता की शक्ति हर मनुष्य के, हर भक्तों में, जीवन में, शरीर में दिखाई नहीं देगी, लेकिन शरीर में प्रवेश करेगी। हे महाजगदम्बे, ये अम्बुबाची मेला 1 वर्ष में एक बार आता है। इस कामाख्या नगरी में जो भक्त यहाँ पर आ रहा है, उसे तंत्र चले ना मंत्र ना रहे दुखों का डेरा, जब कामाख्या सहारा हो तेरा। कामरूप देवी कामना का पूर्ण करने वाली महामाया है। आज अम्बुबाची मेला में आज के दिन माँ जगतजननी अम्बे रजस्वला होगी। এজন সাধু এনেধৰণে মা কামাখ্যাৰ যি মাহাত্ম্যকে মা কামাখ্যাৰ মহাত্ম্য তেওঁ বৰ্ণনা কৰিছে। আৰু সকলোৱে নিজৰ ধৰণে তেওঁলোকৰ নিজৰ পন্থাৰে মা কামাখ্যাক আৰাধনা কৰে। সকলোৰে পন্থা বেলেগ, যিহেতু বহুকেইটা আখৰা থাকে, বহুকেইটা আখৰা আছে, গতিকে তেনেধৰণে তেওঁলোকে পূজা অৰ্চনা কৰি আহিছে। भवन भवानी सहितम नमामि। कपूर ले ले हाथ में और माता से प्रार्थना करें कि हे जगतजननी मां अम्बे, तंत्र नहीं जानता हूँ, मंत्र नहीं जानता हूँ, क्रिया नहीं जानता हूँ, लेकिन कपूर से मैं सिद्धि, शक्ति, भाव आपको प्रकट कर रहा हूँ। माँ हे जगतजननी मां अम्बे, कपूर से मेरी भेंट स्वीकार करो। जब तक शरीर में भाव नहीं होगा, श्रद्धा नहीं होगा, तो माँ की शक्ति शरीर में प्रवेश नहीं करेगी। क्योंकि कामरूप कामाख्या में अहंकार नहीं चलेगा। यहाँ पर क्या है? सर्व प्रेम, मतलब आस्था, भक्ति, भाव। यहाँ पर क्या है? तंत्र मंत्र क्रियाएं 24 घंटे माँ की सिद्धियां प्राप्त हो जाती। 3 दिन का ऐसा समय है, 3 दिन का ऐसा समय है। माँ कामरूप देवी कामाख्या जगतजननी अम्बे हर भक्त को कुछ में कुछ देती। यहाँ से कोई निराशा नहीं जाता। इसलिए कहा गया है या देवी सर्वदेशु शक्ति रूपेण संस्थिता नमस्तस्यै 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 नमो नमः। इसलिए क्यों कहा गया है कि देवी सर्वशक्तिमान है, आपको मेरा बारंबार प्रणाम है। इसलिए भक्तों कल्याण करने वाली महामाया सिरा वाली को सदा सदा जय जयकार हो। हे माँ जगतजननी, आपकी सदा सदा जय जयकार हो। सिरा वाली मैया की सदा सदा जयकार हो। कामाख्या नगरी की सदा सदा जयकार हो। এই ধৰণে ভক্তসকলে উৎসাহ প্ৰকাশ কৰিছে। মা কামাখ্যা ধামলৈ আহিবলৈ আচলতে বহু দূৰৰ পৰা বাট কৰি বাই তেওঁলোকে আহে, গতিকে তেওঁলোকৰ আশা পূৰণ হয় এই সময়ছোৱাত। রাত 9:30 অম্বুবাচী মেলা শুরু হবে। আমরা গঙ্গাসাগর থেকে এসেছি। সবাইকে বলবো অম্বুবাচী মেলায় কামাখ্যায় আসার জন্য। এখানে মায়ের অপরূপ দৃষ্টি, সত্যি সবার আশীর্বাদ নেওয়া দরকার আছে। অম্বুবাচী মন্দির সবাই বন্ধ থাকে। আপনি কি এবার প্রথম আসছে আবার? আগেও এসেছি, আজকেরও এসেছি। আমি 2013 থেকে আসছি। কামাখ্যা মায়ের সত্যিকারের আশীর্বাদ যদি কেউ নেয়, মনের সব ইচ্ছা পূরণ হয়। কই থেকে আসছে আপনি? বেঙ্গল? গঙ্গাসাগর থেকে আসছি। গঙ্গাসাগর থেকে এসেছি। কয়জন আছে আপনারা? আমরা 10-12 জন আছি, এখন আমরা 2 জন আছি। তো সবাইকে আমন্ত্রণ করব, সবাইকে নিমন্ত্রণ করব কামাখ্যা মায়ের মন্দিরে আসার জন্য। কেমন লাগছে এখানে আছে? কোনো অসুবিধা তো হয়নি? কোনো অসুবিধা নেই, খুব ভালো লাগছে। অম্বুবাচী মেলা কদিন খুব ভালো থাকবেন, সবাইকে বলছি আসার জন্য।
থেংক ইউ, আপোনাকে অনেক ধন্যবাদ জানি আছি আমি। এয়া আছিল বেংগলৰ পৰা অহা কেইগৰাকীমান ভক্ত, তেওঁলোকে আৰু বেংগলৰ পৰা আহিছে। বহু তেনেকুৱা ভক্তক আমি লগ পাওঁ বা আপোনালোকে তাত আমাক যিহেতু পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছে, আপোনালোকে লগ পায় যে তেওঁলোকে বহু বছৰৰ পৰা প্ৰত্যেকবাৰেই তেওঁলোকে আহি আছে, বহু বছৰ ধৰি তেওঁলোকে এইখিনি সময়ছোৱাত আহে এবাৰ মা কামাখ্যা ধামত। আৰু এই সময়ছোৱা যিহেতু অত্যন্ত মহত্বপূৰ্ণ সময়, আমি কৈছিলোঁ যে এই সময়ছোৱাত যদি মা কামাখ্যা ধামত যোগ সাধনা কৰা হয় বা তন্ত্ৰ মন্ত্ৰ সাধনা কৰা হয় বা পূজা অৰ্চনা কৰা হয়, সকলোৰে বিভিন্ন পন্থা থাকে, সকলোৱে বেলেগ বেলেগ ভিন ভিন পন্থাৰে ইয়াত পূজা অৰ্চনা কৰে। গতিকে এই সময়ছোৱাত যদি কৰে তেনেহ'লে ইয়াৰ বিশেষ ফল পোৱা যায়, ফল প্ৰাপ্তি হয়। একেদৰে এই যি তেওঁলোকৰ অভীষ্ট থাকে সেই অভীষ্ট সিদ্ধি হয়। গতিকে এই কাৰণেই দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰত্যেকজন সাধু সন্ন্যাসী ভক্তই অম্বুবাচীৰ সময়ত প্ৰবৃত্তিৰ সময়ত আহি ইয়াত উপস্থিত হয়। আৰু বহু আগৰ প্ৰায় 4,000ৰো অধিক সাধু সন্ন্যাসী আহি মা কামাখ্যা ধামত উপস্থিত হৈছেহি। ইতিমধ্যে তেওঁলোকে ইয়াত বাহৰ পাতিছেহি, বহুকেইটা আখৰা আছে, জোনা আখৰাৰ মূলতো ইয়াত যথেষ্ট সন্ন্যাসী আহে, নাগা বাবা আহে, তেওঁলোকে নিজ নিজ ধৰণে তেওঁলোকে পূজা অৰ্চনা কৰে, উপাসনা কৰে। গতিকে এইবাৰো তাৰ কোনো ব্যতিক্ৰম হোৱা নাই। এইবাৰ পূৰ্বতকৈ সাধু সন্ন্যাসীৰ সংখ্যা বৃদ্ধি পাইছে। গতিকে এইবাৰ কামাখ্যা ধামলৈ অহা ভক্ত আৰু সাধু সন্ন্যাসীৰ সংখ্যাও বৃদ্ধি পাইছে, এটা বেলেগ ধৰণৰ পৰিৱেশ সৃষ্টি হৈছে। আপুনিও যদি চাই আছে তেনেহ'লে আপুনিও আহক এবাৰ মা কামাখ্যা ধামলৈ, আৰু এই সময়ছোৱাৰ যি অনুভূতি, যি অভিজ্ঞতা, সেই অভিজ্ঞতা আপুনি ল'ব পাৰিব। বিষ্ণু, 8 লাখ ভক্তৰ এইখিনি সময়ছোৱাত সমাগম হ'ব বুলি কোৱা হৈছে। হয়তো এই সংখ্যা বাঢ়িবও পাৰে, আৰু প্ৰত্যেক বছৰে আমি দেখোঁ যে এনেকৈ এই সময়ছোৱাখিনিত এটা অনন্য এটা পৰিৱেশৰ সৃষ্টি হয় নীলাচলৰ বুকুত। এতিয়া জানিবলৈ বিচাৰিছোঁ, যিহেতু নিৰ্দিষ্ট সময়তহে অম্বুবাচীত বা মহাযোগৰ এই যিটো পৰিৱেশ ইয়াৰ মাজত থাকিব পাৰিব, বিষ্ণু আপুনি আমাক দেখুৱাই আছে দৃশ্য, আৰু বহু লোকেৰে, বহু ভক্তৰে এতিয়া লোকাৰণ্য হৈ পৰিছে। বিষ্ণু শইকীয়া, কি ধৰণে ক'ৰ পৰা ব্যৱস্থা কৰা হৈছে বা কোনখিনি সময়ত জোতা চেণ্ডেল নিনিবলৈ প্ৰশাসনে আহ্বান কৰিছে, ক'ত শিবিৰৰ ব্যৱস্থা কৰা হৈছে, সমান্তৰালকৈ খাদ্য বিতৰণৰ ক্ষেত্ৰতো বিশেষ ব্যৱস্থা কৰা হৈছে, নজৰ থাকিব প্ৰশাসনৰ? বিষ্ণু শইকীয়া আমাক দেখুৱাই আছে গোটেই দৃশ্যখিনি। আমি পুনৰবাৰ বিষ্ণুৰ সৈতে সংযুক্ত হ'বলৈ যত্ন কৰিছোঁ। প্ৰবৃত্তিৰ লগে লগে বন্ধ হৈ পৰিব মা কামাখ্যাৰ দুৱাৰ, আৰু আজি নিশা প্ৰবৃত্তি 9:08:42। 9:08:42 লগে লগে অম্বুবাচীৰ প্ৰবৃত্তি, আৰু ইয়াৰ অৰ্থ হৈছে যে দেৱীৰ দুৱাৰ বন্ধ হৈ পৰিব, মা কামাখ্যাৰ দুৱাৰ বন্ধ হৈ পৰিব। আৰু এইকেইটা দিনত এনেকৈ বন্ধ হৈ থাকি পুনৰ 26 তাৰিখে পুৱা, যিহেতু 25 জুনৰ নিশা 12:02:13 হ'ব অম্বুবাচী নিবৃত্তি, 26 জুনত পুৱা মন্দিৰৰ দুৱাৰ গোটেই ৰীতি নীতিখিনিৰ পিছত ভক্তৰ বাবে পুনৰ খোলা হ'ব। বিষ্ণু শইকীয়া, পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ। এয়া সাধু, তেওঁ এই ধৰণে মন্ত্ৰৰ জৰিয়তে তেওঁ দেৱী মা কামাখ্যালৈ শ্ৰদ্ধা নিবেদন কৰিছে। এই ধৰণে আচলতে এটা অনন্য পৰিৱেশ বিৰাজ কৰিছে মা কামাখ্যা ধামত। বহু লোকক আমি দেখুৱাম যে তেওঁলোকে ধ্যানমগ্ন হৈ আছে, যোগ সাধনা কৰিছে। কোনোবাই যদি ইয়াত মন্ত্ৰ পাঠ কৰি আছে, কোনোবাই তেওঁলোকে ৰুদ্ৰাক্ষৰ মালা জপ কৰি আছে। গতিকে নিজৰ নিজ সিদ্ধিৰ বাবে এই ধৰণে বিভিন্ন স্থানৰ পৰা অহা লোকসকলে, কোনোবাই যদি মন্ত্ৰ পাঠ কৰিছে, কোনোবাই ৰুদ্ৰাক্ষৰ মালা জপ কৰিছে। এই সমগ্ৰ কামাখ্যা মন্দিৰৰ চৌহদৰ কাষত এনেধৰণৰ এটা পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আৰু ওপৰলৈ যদি যায়, ওপৰলৈ গ'লে যিসকল সাধু আছে, বিভিন্ন আখাৰাৰ পৰা অহা যিসকল বিভিন্ন পন্থাৰ সাধু আছে, সেই সকলো আহি উপস্থিত হৈছে, বাহৰ পাতিছেহি। কেইবাদিনো ধৰি তেওঁলোকে ইয়াত থিতাপি ল'ব, আৰু তাৰপিছত কামাখ্যাৰ অম্বুবাচীৰ প্ৰবৃত্তিৰ পাছত ইয়াৰ পৰা ঘূৰি যাব। এই সময়ছোৱাই কিন্তু এক মিলনৰ থলী বুলি ক'ব লাগিব, কাৰণ বিভিন্ন পন্থাৰ, বিভিন্ন আখাৰাৰ যিসকল সাধু আছে, সন্ন্যাসী আছে, সেইসকলৰ সৈতে ভক্তসকলৰ সাক্ষাৎ হয় এই সময়ছোৱাত। কাৰণ তেওঁলোক বহুত দুৰ্গম স্থানত থাকে আৰু ওলাই নাহে সাধাৰণতে। বিশেষকৈ নাগা বাবাসকলৰ কথা যদি আমি কওঁ, নাগা বাবাসকল কিন্তু সততে ওলাই নাহে। তেওঁলোকে নিজস্ব স্থানত গৈ ধ্যানত মগ্ন হৈ থাকে, বা তেওঁলোকে যোগ সাধনা কৰি থাকে বা মন্ত্ৰ সাধনা কৰে। গতিকে এই সময়ছোৱাত তেওঁলোকে যিসকল তেওঁলোকৰ আধ্যাত্মিক গুৰু আছে, সেই আধ্যাত্মিক গুৰুসকলক লগ পায় আৰু তেওঁলোকৰ সৈতে সাক্ষাৎ হয়, আৰু তেওঁলোকৰ শিষ্যসকলক সাক্ষাৎ লাভ কৰিবলৈ সক্ষম হয়। এই ধৰণৰ পৰিৱেশ কামাখ্যাত এইখিনি সময়তে হয় আচলতে। কাহা চাই আহে তেখেতে আচলতে ক'ব পৰা নাই। বহু লোক আহিছে ইয়াৰ পৰা। দাদা ক'ৰ পৰা আহিছে? ওয়েস্ট বেঙ্গল, পুরুলিয়া। প্রথমবার আসছে কি? তিনবার তিনবার। পূজা হয়ে গেছে নাকি? না, পূজা দেওয়া যায়। কয়দিন থাকবে এখানে?
এখানে 1 महीना रुकेगा इधर में एलएम काम हो रहा ना কয়জন আছে আপনারা আমি একই একে আইছে আপনি কেমন লাগছে এখানে আসে এখানে খুব সুন্দর জায়গা কিছু বলবে নাকি এই মা কামাখ্যা দর্শন পায়ে যে সুন্দর লাগছে প্রকৃতি পরিবেশ এই পরিবেশের সঙ্গে কোনো তুলনা করা যায় না পুৰুলিয়াৰ পৰা আহিছে আমি এই আচলতে গীতাশ্ৰী বহু কেইবাদিনো ইয়াত সম্প্ৰচাৰ কৰি আছো মই নিজে আছো এবাৰ মই হাৰিয়ানা ৰাজস্থান গুজৰাট উত্তৰ প্ৰদেশ মধ্যপ্ৰদেশ আৰু বিভিন্ন ঠাইৰ পৰা আহিছে ভক্তসকল সাধু সন্তসকল তেওঁলোকে ধ্যান কৰিছে এইখিনি সময়ছোৱাত অম্বুবাচী মহাযোগ আৰু এই সময়ছোৱাখিনি গোটেই বছৰটোৰ ভিতৰতে এটা বিশেষ সময় ধ্যানৰ বাবে কোৱা হয় বা তপ জপ কৰাসকলে তেওঁলোকে খুব গুৰুত্ব হিচাপে তেওঁলোকে জানে এইখিনি সময়ছোৱা আৰু সেইবাবে অম্বুবাচী মহাযোগৰ সময়ছোৱাখিনিত এটা সুকীয়া পৰিৱেশ এটা অনন্য পৰিৱেশৰ সৃষ্টি হয় নীলাচলৰ বুকুত আমি বিদায় লৈছোঁ আপোনাৰ পৰা বিষ্ণু শইকীয়া আমি পৰৱৰ্তী সময়ছোৱাত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম